নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা 13 নম্বৰ পাঠ হনুমন্থৰ লংকা দৰ্শন। এই পাঠৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে আমি গোটেইখিনি লিখি দিছোঁ। লগতে গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমাক বুজাই দিয়া হৈছে আৰু এই পাঠৰ কোনখিনি প্ৰশ্ন তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, পাঠৰ কোনবোৰ বস্তু পঢ়িলে তোমালোকৰ যিকোনো অতিৰিক্ত প্ৰশ্ন আহিলে তোমালোকে এনসাৰ কৰিব পাৰিবা। আৰু ভিডিঅ'টিৰ শেষত অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈছে, কাৰণ এই পাঠটো এটা ডাঙৰ পাঠ হয়। অকল প্ৰশ্নাৱলীৰ প্ৰশ্নৰ উত্তৰখিনি পঢ়িলে নহ'ব, কেইটামান অতি চমু প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈছে। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথমত কি আছে? প্ৰথমত আছে ভাৱ বিষয়ক, 1 নম্বৰত আছে চমুকৈ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন কি আছে? মাধৱ কন্দলী কোন আছিল? উত্তৰ হ'ব মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল। খ নম্বৰ প্ৰশ্ন কি আছে তোমালোকৰ? মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল? এই খ নম্বৰটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণখন মহাকাব্য অনুবাদ কৰিছিল। কোনটো? এই খ নম্বৰটো ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো, তোমালোকে চাই থাকা। মই তোমালোকক ভিডিঅ'টিৰ শেষত পাঠৰ কোনবোৰ পেৰাগ্ৰাফ কোনখিনি অংশ পঢ়িলে তোমালোকৰ যিকোনো অতিৰিক্ত প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা মই তোমালোকক কৈ দিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। গ নম্বৰত কি আছে? মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় গ নম্বৰটো। মাধৱ কন্দলীৰ ৰামায়ণত 5টা কাণ্ড পোৱা যায়, মনত ৰাখিবা তোমালোকে, 5টা কাণ্ড পোৱা যায়। ঘ নম্বৰত কি আছে তোমালোকৰ? মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল? উত্তৰ হ'ব মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। তাৰপিছত তোমালোকৰ মই যেতিয়া ক'ম এইবাৰ ইম্পৰ্টেণ্ট সেইটো তোমালোকে দাগ দি ৰাখিবা। ঙ নম্বৰত কি আছে? মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে? উত্তৰ হ'ব মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল। ঙ নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ। এইবোৰ প্ৰশ্ন তোমালোকৰ 1 মাৰ্কত ডাইৰেক্ট তোমালোকৰ হাফ ইয়াৰলিত অহাৰ সম্ভাৱনা আছে, যিহেতু এই পাঠটো তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব। নেক্সট প্ৰশ্ন তোমালোকৰ কি আছে? 6 নম্বৰ হনুমন্থৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? ভেৰি ইম্পৰ্টেণ্ট হয় এইটোও। হনুমন্থৰ লংকা দৰ্শন কাব্যাংশ সুন্দৰা কাণ্ড ৰামায়ণৰ পৰা লোৱা হৈছে। তোমালোকে মনত ৰাখিবা ক'ৰ পৰা লোৱা হৈছে? সুন্দৰা কাণ্ড ৰামায়ণৰ পৰা লোৱা হৈছে। মনত ৰাখিবা তোমালোকে কি? সুন্দৰা কাণ্ড ৰামায়ণৰ পৰা লোৱা হৈছে, এইটো ইম্পৰ্টেণ্ট হয়। এতিয়া আহিল তোমালোকৰ প্ৰশ্নাৱলীৰ 2 নম্বৰ প্ৰশ্ন। মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কেইজনমানৰ নাম উল্লেখ কৰা। উত্তৰ হ'ব মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্বৰ যুগৰ কেইজনমানৰ নাম হেম সৰস্বতী, তাৰপিছত হৰিদাস বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী। 3 নম্বৰত আছে তোমালোকে কি? মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ কৰ ৰজা আছিল? 3 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব মাধৱ কন্দলীয়ে বৰাহী ৰজা মহাকাব্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ পুৰণি অসমৰ পূৰ্ব মধ্যাঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল। এতিয়া তোমালোকৰ 4 নম্বৰত দিয়া আছে তলত দিয়াবোৰৰ টোকা লিখা। তলত কিছুমান তোমালোকৰ যেনেকৈ হনুমন্ত দিয়া আছে, ইয়াৰ ওপৰত তোমালোকৰ টোকা এটা লিখিব লাগিব। আমি আৰম্ভ কৰিম এতিয়া। হনুমন্ত, ইয়াৰ ওপৰত টোকা লিখিব দিছে। হনুমন্ত অযোধ্যাৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত আছিল। হনুমন্ত বানৰ বীৰ আছিল। তেওঁ বায়ু দেৱতা আৰু অঞ্জনাৰ পুত্ৰ আছিল। তেওঁ মহাবলৱন্ত আৰু বুদ্ধিমত্ত আছিল। ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পাছত সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি সীতাৰ সন্ধান উলিয়াইছিল। ৰাৱণৰ যুদ্ধত লক্ষণক মেঘনাথে শৰ মাৰি বধ কৰাত বিশ্বকৰণী বিশ্বকৰণী সঞ্জীৱনী আনিবলৈ গৈ হনুমানে গোটেই পৰ্বতখনকে দাঙি আনিছিল। তেওঁৰ অন্তৰত আৰু সুখত সদায় ৰাম ৰাস কৰিছিল। তাৰপিছত তোমালোকৰ কি আছে? সুগ্ৰীৱ, এইটোৰ ওপৰত তোমালোকক টোকা লিখিব দিছে। সুগ্ৰীৱ হ'ব কি? সুগ্ৰীৱ বানসকলৰ ৰজা, কিষ্কিন্ধাৰ ৰজা,
বালিৰ ভায়েক আছিল। এওঁ ৰামৰ পৰম মিত্ৰ আছিল। সীতাৰ সন্ধানত ঘূৰি ফুৰোতে ৰাম আৰু সুগ্ৰীৱৰ মিলত ঘটিছিল। ৰাজ্য লাভৰ আশাত সুগ্ৰীৱে ভায়েক বালিক ৰামৰ হতুৱাই হত্যা কৰাইছিল। সীতাৰ উদ্ধাৰৰ বাবে হোৱা যুদ্ধখনত সমস্ত বানৰ সেনালৈ সুগ্ৰীৱে ৰামক সহায় কৰিছিল। এতিয়া তোমালোকৰ পিছৰটো চমুটো কাকি দিছে নীল। নীল এগৰাকী বানৰ বীৰ আছিল। কিষ্কিন্ধাত তেওঁ ৰামচন্দ্ৰক লগ পায়। এই সীতা উদ্ধাৰৰ বাবে সাগৰত যি সেতু নিৰ্মাণ কৰাব লগা হৈছিল, সেই কাৰ্যৰ এগৰাকী সেনাপতি আছিল। নীল সীতা উদ্ধাৰৰ বাবে লগা ৰাম ৰাৱণৰ যুদ্ধৰ এগৰাকী সেনাপতি আছিল। নেক্সট আছে তোমালোকৰ কি অমৰাৱতী। অমৰাৱতী দেৱৰাজ ইন্দ্ৰৰ ৰাজধানী আছিল। এই নগৰখন দেৱসকলৰ খনিকৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। ইয়াত সৌন্দৰ্য অতি বিতপন আৰু চালে চকুৰোৱা আছিল। অমৰাৱতীত থকা বাগিচাখনৰ নাম নন্দন কানন আছিল, য'ত দুষ্প্ৰাপ্য ফুল জকমকাই সদায় ফুলি আছিল। এতিয়া তোমালোকৰ নেক্সট চমুটোকা কি আছে কাশ্যপ নন্দন। সূৰ্যদেৱৰ আন এটা নাম আছিল কাশ্যপ নন্দন। ৰামায়ণৰ আৰু কোনো পুৰাণ শাস্ত্ৰ মতে সূৰ্য দেৱতা কাশ্যপ ঋষি আৰু আদিতিৰ পুত্ৰ আছিল। এওঁক ঐলক্যৰ প্ৰদীপ বুলিও ক'ব পাৰি। অগ্নি ৰুদ্ৰ আৰু বিষ্ণুৰ লগত সূৰ্য অভিন্ন। আৰু তোমালোকৰ শেষৰটো টোকা আছে কি বিশ্বকৰ্মা। বিশ্বকৰ্মা দেৱতাসকলৰ খনিকৰ হিচাপে খ্যাত। ত্ৰিলোকৰ শ্ৰেষ্ঠ শিল্পী বিশ্বকৰ্মা। এওঁ দেৱতাসকলৰ অলংকাৰ আৰু বিমান নিৰ্মাণ কৰিছিল। ইন্দ্ৰৰ ৰাজধানী অমৰাৱতী নিৰ্মাণ কাৰ্য বিশ্বকৰ্মাৰ গৈ সাধিত হৈছিল। এওঁক দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা বুলি জনা যায়। নেক্সট তোমালোকৰ 5 নম্বৰ প্ৰশ্ন কি আছে লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তই কি ফুলৰ গছ দেখিবলৈ পাইছিল? উত্তৰ হ'ব লংকা নগৰী যাওঁতে কাষৰ বন বননিত হনুমন্তই অনেক ফল ফুল দেখিবলৈ পাইছিল। সেইবোৰ হ'ল সৰল, পিয়াল, ঔটেঙা, আঙুৰ, আম, জাম, খেজুৰ, শাল, তাল, তামোল, গমাৰি, বগৰী, খোলেং, টেঙা, কৰ্দৈ, বীজপুৰ, আমলখি, অমৰা, বুট, মণিচাৰ বা বিন, কল, গোণকল, সেৱতী, মালতী, নাৰিকল, শ্ৰীফল, মহৰি, পৰিজাত, চতিয়কা, হৰিঠা, তাৰপিছত তোমালোকৰ আছে কি নগেশ্বৰ আদি। তোমালোকক ইমানখিনি লিখিব নালাগে, তোমালোকে 5-7টা মান দি আদি লিখি দিবা। বিভিন্ন ফল ফুলেৰে আগুৰি আছিল লংকাৰ বন। ইয়াৰ উপৰিও এই সময়ত আছিল পদুম ফুলেৰে ভৰি থকা ধুনীয়া পুখুৰী। এতিয়া তোমালোকৰ 6 নম্বৰ প্ৰশ্ন আছে। 6 নম্বৰত কি আছে হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল? সেই ৰূপ ধৰাৰ কাৰণটো কি আছিল? এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো। উত্তৰ হ'ব হনুমন্তই বিৰাল অৰ্থাৎ মেকুৰীৰ ৰূপ লৈ লংকা নগৰীত প্ৰৱেশ কৰিছিল। লংকা নগৰীত সুৰক্ষা ব্যৱস্থা এইটো এনেকৈ হ'ব ব্যৱস্থা অতি শক্তিশালী আছিল। হনুমানে নিজ ৰূপেৰে তাত প্ৰৱেশ ৰাক্ষসবোৰে তেওঁক ধৰি পেলাব আৰু বান্ধি লৈ ঘৰে ঘৰে লৈ ফুৰাৰ সম্ভাৱনা দেখিছিল। সেইবাবে তেওঁ মায়া বিদ্যাৰে এইটো এনেকৈ হ'ব, এইবোৰ স্পেলিং অটো কাৰেকশ্যনত কীবৰ্ডৰ পৰা আহি যায়। তেওঁ মায়া বিদ্যাৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। 7 নম্বৰ প্ৰশ্ন। 6 নম্বৰটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে। 7 নম্বৰ কি হ'ব হনুমন্তই পদূলি সময়ত দেখা লংকা নগৰীৰ এটা বৰ্ণনা দিয়া। এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো পঢ়িবা। এইটো প্ৰশ্নৰ উত্তৰ পঢ়িলে তোমালোকে কি হ'ব এই লংকা নগৰীৰ বিষয়ে যিকোনো প্ৰশ্ন আহিলে তাত লিখি দিলে হৈ যাব। ইয়াত মেইন কথাখিনি লিখি দিয়া আছে। উত্তৰ হ'ব সীতাৰ সন্ধানত সাগৰ পাৰ হৈ হনুমন্ত লংকা অভিমুখে গৈছিল। বিবিধ ফল ফুলেৰে জাতিষ্কাৰ বন বননিৰ পাৰ হৈ গধূলি সময়ত উপস্থিত হৈ লংকা নগৰীত প্ৰৱেশ কৰিবলৈ সাজু হ'ল। কিন্তু তেওঁৰ প্ৰকাণ্ড শৰীৰটোক দেখিলে লংকাত থকা ৰাক্ষসে তেওঁক বান্ধি ঘৰে ঘৰে লৈ ফুৰা বুলি ভাবি তেওঁ ভয় কৰিছিল। তেতিয়া তেওঁ মায়া বিদ্যাৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰিলে।
মেকুৰী এটি হৈ তেওঁ দেৱাল বগাই লংকাৰ সৌন্দৰ্য উপভোগ কৰিব ধৰিলে। ত্ৰিকুট পৰ্বত স্থাপিত লংকা নগৰখন যেন বিশ্বকৰ্মা নিৰ্মিত ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীহে। তাৰপিছত কি হ'ব তোমালোকৰ, সমগ্ৰ লংকা নগৰীৰ চাৰিসীমা সোণৰ গড়েৰে নিৰ্মাণ আছিল। সোণ, মণি, মণিক আদিবোৰে ঠাইখনৰ মাজে মাজে জলমণ্ডলৈ থাকি পোহৰ বিলাই আছিল। গোটেই লংকা নগৰীখন চৌপাশে একোটা ডাঙৰ গড়ে বেৰি আছিলে। দেৱতা অসুৰ আদিয়ে পাৰ হ'ব নোৱাৰাকৈ শাৰী শাৰীকৈ বিভিন্ন যন্ত্ৰ সাজি থোৱা আছিল। গধূলি সময়ত দেখা লংকা নগৰীখন দুৰ্গম স্থান যেন লাগিছিল হনুমন্তৰ। এতিয়া তোমালোকৰ ৮ নম্বৰ প্ৰশ্ন হ'ব, সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনেধৰণৰ চিন্তা আছিল? উত্তৰ হ'ব, ৰাম ভক্ত হনুমন্তই প্ৰভুৰ দুখ দেখি সীতাৰ সন্ধানত লংকা নগৰীত উপস্থিত হৈছিল। গধূলি সময়ত তেওঁ দেখিছিল গোটেই লংকাখন সোণেৰে নিৰ্মিত গড়ে। লংকা নগৰীৰ বহল চাৰিসীমা আৱৰি আছে অসংখ্যা, এইটো এনেকৈ হ'ব, অন্ত্যেষ্টিয় নহয়, অসংখ্যা মজবুত দুৰ্গই। নানা যন্ত্ৰৰে সজ্জিত সেই দুৰ্গ দেৱতাই অসুৰ আদিয়ে লংঘিব নোৱাৰাকৈ শাৰী শাৰীকৈ যন্ত্ৰৰে সাজি থোৱা আছে। হনুমন্তই ধাৰণা হৈছিল যে লংকা দুৰ্গম ঠাই। তেওঁৰ মনত চিন্তা উপজিছিল যে অংগদ, সুগ্ৰীৱ, নীল আৰু তেওঁ মায়া বলেৰে সাগৰ অতিক্ৰম কৰি লংকাত প্ৰৱেশ কৰিব পাৰিলে, নহ'লে অন্য বানৰে ১০০ যোজন পথ পাৰ হৈ সাগৰৰ সিপাৰে থকা লংকালৈ কিদৰে আহিব পাৰিব? দেৱতায়ো লংঘিব নোৱাৰা লংকালৈ আহি দশৰথী ৰামেও যেন একো কৰিব নোৱাৰিব, সেই চিন্তাইহে হনুমন্তৰ মনলৈ আহিছিল। তোমালোকৰ ৯ নম্বৰ প্ৰশ্ন আছে কি, সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল? উত্তৰ হ'ব, সীতাক বিচাৰি ত্ৰিকুট পৰ্বতৰ ওপৰত সুবেল শৃংগত আহি উপস্থিত হৈছিল হনুমন্ত। তেতিয়া শৃংগত বহি ভাবিছিল যে সমুদ্ৰ অতিক্ৰম কৰি তেওঁ সুস্থ শৰীৰেৰে সুবেল আহি পাইছেহি। এতিয়া তেওঁ আগলৈও আগবাঢ়ি যাব পাৰিব। সাগৰ পাৰ হওঁতে কিন্তু তেওঁৰ মনলৈ কোনো শংকা অহা নাছিল। সেইবাবে এতিয়া তেওঁ আগবাঢ়ি নোৱাৰিব বুলি ভাবিবলৈ লাজ লাগে। এইবিলাক কথা ভাবি হনুমন্তই সুবেলত শৃংগত বহি দিৱতীয় অমৰাৱতী সদৃশ লংকা নগৰলৈ যাবলৈ ভাবিছিল। ১০ নম্বৰ প্ৰশ্নত আছে কি, হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা। উত্তৰ হ'ব, ৰাৱণে সীতাক ধৰি এইটো নিজে বুলি গম পাই হনুমানে বিশাল সাগৰ পাৰ হৈ সুবেল শৃংগত অৱতৰণ কৰে। সুবেলগিৰি শৃংগত বহি লংকা নগৰীখন চাই থাকোঁতে সূৰ্য অস্ত যাবলৈ ওলোৱাত কিছু সময়ৰ বাবে সূৰ্য দেৱতাক প্ৰকাশিত হৈ থাকিবলৈ হনুমানে প্ৰাৰ্থনা কৰিছিল, যাতে দিনৰ পোহৰত তেওঁ লংকাৰ গড়টো যাব পাৰে। হনুমানৰ প্ৰাৰ্থনাত সূৰ্য দেৱতা সন্তুষ্ট হৈ কিছু সময়ৰ বাবে প্ৰকাশিত হৈ থকাত হনুমানে দিনৰ পোহৰত লংকা নগৰীখন দেখা পালে আৰু তালৈ যাবলৈ সাজু হ'ল। এই পথছোৱাত সৌন্দৰ্য অতি মনোমোহা আছিল। চাৰিওফালে থকা বননিযোৰৰ মাজত থকা পুখুৰীযোৰত পদুম ফুল ফুলি জকমকাই আছে আৰু ভোমোৰাবোৰে সেই ফল ফুলবোৰৰ মধুপান কৰিছে। এই বননিত হনুমন্তই বিভিন্ন ধৰণৰ ফল ফুলৰ গছ দেখা পাইছে। সেইবোৰ হ'ল সৰল, পিয়াল, নিখৰ, খেজুৰ, শাল, তাল, তামোল, গমাৰি, বীজপুৰ, বৰগছ, ঔটেঙা, বুট, কমলা, বগৰী, তেতেলী, আম, জাম, নাগেশ্বৰ, আমলখি, নাৰিকল, শ্ৰীফল, কৰ্দৈ, অমৰা। এইবোৰ হৈছে আগত আমি প্ৰশ্নটো পঢ়িছোঁ যে সেইবোৰ ফল ফুল গছবোৰ। এই গছবোৰৰ পৰা গোটেই গছৰ জুৰি শীতল বতাহ বলি থাকে আৰু বছৰটোৰ 6টা ঋতুৱেই কুলিয়ে সুললিত কণ্ঠে গীত গাই থাকে। লংকাৰ চৌপাশে সাগৰে বাৰে বৰণীয়া মুকুতাৰে উপচাই পেলাইছে।
গোটেই দিনটো লংকাৰ কাষৰ বননিখনৰ সৌন্দৰ্য উপভোগ কৰাৰ অন্তত গধূলি বেলিকা হনুমানে লংকাত প্ৰৱেশ কৰিবলৈ আহিছিল, কিন্তু নিজৰ শাৰীৰিক কলেবৰ মেকুৰীৰ সমান কৰিহে তেওঁ লংকাৰ প্ৰাচীৰৰ ওপৰত উঠিল। গোটেই লংকাখন সোণৰ গড় আৰু প্ৰাচীৰেৰে আৱৰি আছে আৰু শাৰী শাৰীকৈ নানা যন্ত্ৰ সাজ থোৱা আছে, যাতে দেৱতা বা কোনো অসুৰে তাক লংঘন কৰিব নোৱাৰে। সেই দুৰ্গম ছাইড দেখি হনুমানে চিন্তাত পৰিল, কাৰণ অংগত সুগ্ৰীৱ, নীল আৰু হনুমানে লগ হৈ শতেক যোজন দূৰত থকা সাগৰ পাৰ হ'ব পাৰিলেও বান্দৰবোৰে লংকালৈ কেনেদৰে আহিলেও ৰামচন্দ্ৰইনো তাত কি কৰিব, যিহেতু ৰাম লক্ষ্মণৰ অপাৰ মহিমা, গতিকে মনত কিছু আশা লোৱা উচিত। নেক্সট আছে কি তোমালোকৰ ভাৱ বিষয়ক। তাৰপিছত আমি আলোচনা কৰিম ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু তোমালোকৰ পাঠৰ কোনখিনি পেৰাগ্ৰাফ কোনখিনি বস্তু পঢ়িলে তোমালোকৰ ইজি হ'ব, যিকোনো অতিৰিক্ত প্ৰশ্ন পাৰিবা। আৰু ভাৱ বিষয়ৰ পিছত আমি কি আলোচনা কৰিম, অতিৰিক্ত প্ৰশ্ন। ভাষা বিষয়কৰ পিছত অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিম। 11 নম্বৰত কি আছে, তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা। কণ্ঠকী, ছাতিয়াল, তহিতে, দেখিলন্থ, এইকেইটা বস্তুৰ কি আধুনিক ৰূপ। এইবোৰ হৈছে পুৰণি শব্দ, এইবোৰৰ আধুনিক ৰূপ লিখিব লাগে। কণ্ঠকী হৈছে কি কাইটিয়া গছ, ছাতিমাল হৈছে কি ছাতিয়না গছ, তহিতে মানে তাত, দেখিলন্থ মানে দেখিলে। এইবোৰ হৈছে কি আমাৰ আধুনিক শব্দ আৰু এইবোৰ হৈছে কি পুৰণি। নেক্সট কি আছে, সমাৰ্থক শব্দ লিখা। গগন, বিৰাল, গড়, সমুদ্ৰ, প্ৰপণ, এইকেইটাৰ সমাৰ্থক শব্দ মানে একে অৰ্থ হ'ব লাগিব। গগন হ'লে আকাশ, বিৰাল হ'লে মেকুৰী, গড় হ'লে দুৰ্গ বা কোট, সমুদ্ৰ হ'লে সাগৰ জলধি, পৱন হ'লে বতাহ বায়ু। এতিয়া আমি আলোচনা কৰিম কি তোমালোকৰ অতি চমু প্ৰশ্নৰ উত্তৰ। 1 নম্বৰত কি আছে, এই অতি চমু প্ৰশ্নৰ উত্তৰকেইটা তোমালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়। পাঠটো পঢ়ি গোটেই পাঠটোৰ পৰা পঢ়ি এইকেইটা প্ৰশ্ন উলিওৱা হৈছে। মাধৱ কন্দলী কোন যুগৰ কবি আছিল, প্ৰাক শংকৰী যুগৰ কবি আছিল। 2 নম্বৰত কি আছে, মাধৱ কন্দলী ৰামায়ণত কোন দুটা কাণ্ড পোৱা যায়, এইটো একদম মোষ্ট ইম্পৰ্টেণ্ট হয়। 2 নম্বৰটো 5 ষ্টাৰ ৰেটিঙৰ কুৱেশ্যন হয়। মাধৱ কন্দলী ৰামায়ণত কোন দুটা কাণ্ড পোৱা যায়, মন কৰিবা কোন দুটা কাণ্ড পোৱা যায় মাধৱ কন্দলী ৰামায়ণত। কোন দুটা পোৱা যায়, মাধৱ কন্দলী ৰামায়ণত আদিকাণ্ড আৰু উত্তৰাকাণ্ড এই দুটা পোৱা যায়। আদিকাণ্ড আৰু উত্তৰাকাণ্ড পোৱা যায় ক'ত, মাধৱ কন্দলীৰ ৰামায়ণত। 3 নম্বৰত কি আছে, কাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলী সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষক সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। 3 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। 4 নম্বৰত কি আছে, মাধৱ কন্দলীৰ ৰামায়ণ আদি আৰু উত্তৰাকাণ্ড দুটা কোনে ৰচনা কৰিছিল, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মানে অতিৰিক্ত প্ৰশ্ন গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। মাধৱ কন্দলীৰ ৰামায়ণ আদি আৰু উত্তৰাকাণ্ড দুটা ক্ৰমে মহাপুৰুষ মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। মাধৱ কন্দলীৰ ৰচনাত কি মাধৱ কন্দলীৰ ৰচনাত কৰিব মৌলিকতাৰ প্ৰভাৱ দেখা যায় নে নেযায়। কবিৰ, এইটো হৈছে কি কবিত্ব কৰিব হৈছে, এইটো কবিৰ তোমালোকে লিখি লোৱা। কি হ'ব, মাধৱ কন্দলীৰ ৰচনাত কবিৰ মৌলিকতাৰ প্ৰভাৱ দেখা যায় নে, উত্তৰ হ'ব মাধৱ কন্দলীৰ ৰচনাত কবিৰ মৌলিকতাৰ প্ৰভাৱ দেখা যায়। 6 নম্বৰ কি আছে, পৱন নন্দন কোন। পৱন নন্দন হ'ল পৱন পুত্ৰ হনুমান। 7 নম্বৰ কি আছে, লংকাপুৰী ক'ত অৱস্থিত। লংকাপুৰী ত্ৰিকুট পৰ্বতৰ ওপৰত অৱস্থিত আছিল। 8 নম্বৰত কি আছে, অমৰাৱতী কোনে নিৰ্মাণ কৰিছিল। অমৰাৱতী দেৱতাৰ মিকৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। ইম্পৰ্টেণ্ট হয় গোটেইকেইটা প্ৰশ্ন তোমালোকে মনত ৰাখিবা। 9 নম্বৰত কি আছে তোমালোকৰ, হনুমানে কিহৰ ওপৰত বহি লংকা নগৰীখন চাইছিল। হনুমানে সুবেল শৃংগত বহি লংকা নগৰীখন চাইছিল। গোটেইকেইটা ইম্পৰ্টেণ্ট, একদম ভেৰি ইম্পৰ্টেণ্ট হয়। 10 নম্বৰত কি আছে, কাশ্যপ নন্দন কোন। কাশ্যপ নন্দন হ'ল সূৰ্যৰ আন এটা নাম। 11 নম্বৰত কি আছে তোমালোকৰ, 11 নম্বৰত আছে পদ্মিনী দিঘি মানে কি। পদ্মিনী দিঘি মানে হ'ল পদুম ফুলেৰে ভৰি থকা পুখুৰী। 12 নম্বৰত আছে কি, দশৰথী ৰামৰে কি অৰ্থ কৰিছে। দশৰথী ৰাম দশৰথৰ পুত্ৰ ৰামৰ অৰ্থ প্ৰকাশ কৰিছে। গোটেইকেইটা ইম্পৰ্টেণ্ট, এইকেইটা তোমালোকে ডাইৰেক্ট পাঠ্য পঢ়ি পাঠৰ ভিতৰুৱা এইবোৰ প্ৰশ্ন।
কি দেখি হনুমন্ত চিন্তিত হৈছিল লংকাৰ সুৰক্ষা ব্যৱস্থা এইটো এনেকুৱা হ'ব লংকাৰ সুৰক্ষা ব্যৱস্থা দেখি হনুমন্ত চিন্তিত হৈছিল ষ্টুডেন্টস যদি ভিডিওটো ভাল লাগি থাকে তোমালোকে লাইক কমেন্ট কৰি শেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব নকৰিলে সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ